যাৰ বাচ্চা নহয় তাৰ বাচ্চাও হ'ব, যাৰ ধন নাই ধন হ'ব, যাৰ কি কৈছে সুখ নাই তাৰ সুখ হ'ব। আমি এতিয়া ইয়ালৈ অহা আৰু দুগৰাকী কিন্নৰ কাষত আমি উপস্থিত হৈছোহি। তেখেতসকলৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। তেখেতসকলক আপোনালোকৰ মাজত পৰিচয় কৰাই দিম। প্ৰথমতে আপোনাৰ নামটো জনাব। আমাৰ নাম সুইটি, আমি অসমবাসী হয়, আমি অসমত থাকোঁ। ধন্যবাদ। আপোনাৰ নামটো জনাব। মোৰ নাম প্ৰীতি কিন্নাৰ হয়, মই অসমৰ পৰা কিন্নাৰ আখাৰাৰ পৰা জোনা আখাৰাৰ পৰা মই প্ৰীতি কিন্নাৰ মহামণ্ডলেশ্বৰ হয়। ধন্যবাদ। আপোনালোক কিমান বছৰৰ পৰা ইয়ালৈ আহি আছে? আমি যিমান বছৰ বহুত বছৰ হৈছে, আমাৰ আগতে চবে ডাঙৰ ডাঙৰ আহিছিলে, এতিয়া আমি আহি আছো, চবেই আহি আছে, প্ৰত্যেকবাৰ আহে আমি প্ৰত্যেকবাৰ যেতিয়া অম্বুবাচী মেলা লাগে প্ৰত্যেকবাৰ আমি আহোঁ। আমাৰ গোটেই অসমবাসী কিন্নাৰ আখাৰা বুলি আছে, আমাৰ অসমত চবেই আছে, চবেই আহে। আপোনালোকৰ এই আখাৰা ক'ত আছে? ইয়াতে আছে, এইটো মন্দিৰৰ ওপৰতে জোনা আখাৰা কিন্নাৰ আখাৰা জয়ন্ত আছে। এইটো আমি গোটেই অসমৰ হিজৰা হয়, এইবিলাক চব আমি অসমৰে হিজৰা। বাহিৰৰ পৰা যিসকল হিজৰা আহে তেখেতসকলৰ লগত আপোনালোকৰ কিবা সংযোগ ব্যৱস্থা আছে? চব আছে, চবে একেলগতে থাকে, চব একেলগতে ভাণ্ডাৰা হয়, থাকে মেলে। আমাৰ কি কৈছে এইটো সন্ধিয়া টাইমতে পৰিক্ৰমা হ'ব, মাথাতে কলচী লৈ কিনে পৰিক্ৰমা হ'ব। তাৰপিছত আমাৰ ভক্তবৃন্দবিলাক আহে, নাচ গান হয়, আনন্দ ফূৰ্তি কৰে। আকৌ ভক্তবিলাক আহে, আশীৰ্বাদ দিওঁ, আমি চব কৰে, আমাৰ চব হয়, ভাণ্ডাৰা চাণ্ডাৰা চব হৈ আছে। আচ্ছা, বাহিৰৰ পৰা যিসকল আহে আৰু আমাৰ অসমৰ যিসকল আছে সকলো একেলগ হৈ আপোনালোকে চবে মিলি একেলগে আপোনালোকে কৰে। আজি ইমান বছৰৰ পৰা আহি আছে, তেতিয়াৰ পৰা আৰু এতিয়াৰ মাজত আপোনালোকে কি পাৰ্থক্য দেখিছে? ভক্তৰ ভিৰ আগতকে এতিয়া কিমান বেছি দেখিছে? ভক্তৰ ভিৰ ভালে আছে এতিয়া আগত পৰা। আৰু কি কৈছে এইটো মাজতে মহামাৰী লকডাউন কৰোণা হৈছে, তাৰ পিছৰ পৰা অকণমান কমিছে। এতিয়াতো কি কৈছে লাহে লাহে মানুহবিলাক ভালে হৈ আছে। আৰু মইতো কওঁ এইটো পৃথিৱীৰ পৰা, অল ইণ্ডিয়াৰ পৰা, পৃথিৱীৰ পৰা এইটো মহামাৰী গুচি যায়। আৰু কি কৈছে চবক যেন ভালে ৰাখক, ভগৱান মা কামাখ্যাক চবক ভালে ৰাখক, চব ভালে হওক, আৰু হওক, ভিৰ হওক, আৰু হওক, চবক দৰ্শন হওক মাৰ। ধন্যবাদ আপুনি সকলোকে আশীৰ্বাদ দিয়াৰ বাবে। শেষত আপোনাৰ পৰা জানিব বিচাৰিম, ধন্যবাদ। শেষত আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াত আপোনালোক আহে, আপোনালোকে ভক্তসকলে আপোনালোকক দান বৰঙণি প্ৰদান কৰে। এই গোটেই কেইদিনত আপোনালোকে যিখিনি দান বৰঙণি পায় ব্যক্তিগত হিচাপে ৰাখে নে সকলোৰ মাজত ভগাই লয়? নহয়, এনেকাতো নহয়। আমাৰ এইটো আমি যেনেকা বহি আছো, আমি কি কৈছে ভক্তবৃন্দবিলাক আহে, আৰু কি কৈছে যোনোবাই যি দিয়ে আমিও কি কৈছে তাক এটা মনৰ পৰা অন্তৰ পৰা আমি এটা শিক্ষা হয়, আমাৰ যিটো মাতা ৰাণী শিক্ষা হয়, এইটো শিক্ষাটো আমি দিওঁ আৰু আশীৰ্বাদ দিওঁ। আৰু যিটো আমাক দিয়ে সেইটো কি কৈছে আমি নিজে পাৰ্চনেল নাৰাখোঁ, আমাৰ গোটেই কিন্নাৰ আখাৰাতে থাকে, কিন্নাৰ আখাৰাতে আমি কি কৈছে এইটো বস্তুটো চবে তাতে জইন কৰি কিনে তাতে ভাণ্ডাৰা হ'ব, লাংগাৰ হ'ব, চবে সাধু বাবা চাবা চবে তাতে খাব। আচ্ছা, আপোনালোকে শিক্ষা যিটো দিয়ে এইটো মানে পইচা এটা দিয়ে, এই পইচাটো আপোনালোকে ক'ৰ পৰা আনে? এইটো আমাৰ মাৰ পৰা আনে ন? যি আপোনালোকক ভক্তই আপোনাক ধৰক দান বৰঙণি দিয়ে, সেৱা কৰে, তেওঁলোকক আপোনালোকে এইটো শিক্ষাটো দিয়ে, আশীৰ্বাদটো দিয়ে। এই শিক্ষাটোৰ মহত্ব কি আছে? শিক্ষাটোৰ মহত্ব বহুত ডাঙৰ কথা আছে, সেইটো কথা কওঁতেতো বহুত টাইম লাগি যাব। সেইটো কাৰণে মই শ্বৰ্টকাটত বুজাই দি আছো। আমি যোনটো অৰ্ধনাৰীশ্বৰ হয়, কিন্নৰ আখাৰা যোনটো বয়, আমি কিন্নৰ হয় অসমৰ। আৰু কি কৈছে এইটো কিন্নৰ আমি কি কৈছে এইটো পৰম্পৰা ৰামায়ণ গীতা এইটো সত্য যুগৰ পৰা চলি আছে। সেইটো কি কৈছে আজি নহয়, কালি নহয়, এইটো আমিও সৃষ্টি কৰা নাই, এইটো আগৰ পৰা এইফালে কি কৈছে আমি আগৰ পৰা কি কৈছে এইটো মাতা ৰাণী শিক্ষাটো আমাৰ কি কৈছে নিয়ম আছে, সেইটো দি কিনি ভক্তবৃন্দৰ চবৰে ভাল হওক, চব বেয়া মানুহটো ভাল হৈ যাব, যাৰ বাচ্চা নহয় তাৰ বাচ্চাও হ'ব, যাৰ ধন নাই ধন হ'ব, যাৰ কি কৈছে সুখ নাই তাৰ সুখ হ'ব। এইটো আমি মাতা ৰাণীৰ পৰা প্ৰাৰ্থনা কৰিছো। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আপোনাৰ পৰা দুটামান